অনুশীলনী 1.1 question number 8 তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা অৰ্থাৎ আমাৰ প্ৰতিক্ৰমৰ আন এটা আমাৰ অৰ্থ হল গুণাত্মক বিপৰীত কৰা আগৰ ভিডিঅ'ত আমি গুণাত্মক বিপৰীত সংখ্যাখিনি আমি ডিসকাস কৰিছো যে গুণাত্মক বিপৰীত আমি যেনেকৈ কৰিছো সেম আমাৰ অৰ্থ হল প্ৰতিক্ৰম কৰা আৰু গুণাত্মক অংকখিনি আমি কৰিছো যে যিবোৰ আমাৰ গুণাত্মক বিপৰীত কৰিব দিছিল সেইবোৰ আমাৰ আছিল যে তলটো ওপৰত যাব ওপৰটো তলত আহিলে সংখ্যাটো গুণাত্মক বিপৰীত কৰা বুজায় আৰু সেই গুণাত্মক বিপৰীত কৰাৰ আন এটা আমাৰ অৰ্থটো হল প্ৰতিক্ৰম কৰা কাৰণ আমি একৰ যেটা আমাৰ দিয়া আছে s2 বাই যেটা আমাৰ 3 দিয়া আছে এটা আমি প্ৰতিক্ৰম যদি কৰো তেন্তে আমাৰ তলটো ওপৰত যাব আৰু ওপৰটো তলত আহিলে কিমান হ'ব 2/3 আৰু দুইটো আমাৰ দিয়া আছে -5/12 ইয়াৰ আমি যদি প্ৰতিক্ৰম যদি কৰো তলটো আমাৰ ওপৰত যাব আৰু ওপৰটো আমাৰ তলত আহিলে কিমান হ'ব -12/5 এই দুটা আমাৰ আছিল প্ৰতিক্ৰম কৰিবলগীয়া সংখ্যা সো কোৱেশ্চন নম্বৰ 9 টো আমাৰ দিছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি তা ইয়াত আমাৰ দিছে যে সংখ্যাটো আমি প্ৰতিক্ৰম কৰাৰ পিছত আমি সংখ্যাটো সেম সংখ্যাই পাম তেনেকুৱা আমাৰ কোনবোৰ সংখ্যা আমাৰ আছে তেনেকুৱা সংখ্যা আমাৰ নিৰ্ণয় কৰিব লাগে যেনে ধৰা প্ৰথম আমি এটা 1 আমি ধৰিছো এই 1 টো যদি আমি প্ৰতিক্ৰম কৰো সো ইয়াত আমাৰ 1 অৰ্থাৎ আমি 1 টো এই 1 ৰ তলত আমাৰ একো নাই মানে 1 আৰু সেই 1 টো ওপৰত যদি যাই আমি কি পাম 1/1 এ পাম আৰু সেই 1 1ত এবাৰ অৰ্থাৎ এই 1 টো আমি প্ৰতিক্ৰম যদি কৰো আমি কিমান পাম আমি 1 এ পাম আৰু এটা যদি আমি ল -1 এতিয়া -1 টো যদি আমি প্ৰতিক্ৰম যদি কৰো যে -1 ৰ তলত আমাৰ একো নাই মানে -1 তলত 1 আছে আৰু এটো যদি ওপৰত যায় হি যদি তলত আহে যায় কি হ'ব -1/1 এ হ'ব আৰু এটো 1 ইয়াত কেইবাৰ একবাৰ যে আমি কিমান পালো আমি যে মাইনাস আমি 1 এ পালো সেই কাৰণে যে 1 আৰু -1 যদি আমি প্ৰতিক্ৰম যদি কৰো তেন্তে আমি একে পৰিমেয় সংখ্যাই পাম কাৰণ ইয়াত আমাৰ দিছে যে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি অৰ্থাৎ আমি এই 1 আৰু -1 যে প্ৰতিক্ৰম কৰিলো যাই আমি হেতু +1 এ পাইছো আৰু -1 টো প্ৰতিক্ৰম কৰি আমি -1 পাইছো কাৰণ আমি আনসাৰটো লিখিম যে 1 আৰু -1 এই দুটা সংখ্যা প্ৰতিক্ৰম কৰিলে আমি সেম এটো সংখ্যাই পাম 10 টো আমাৰ দিছে -25/26 হক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা তা ইয়াত আমাৰ কৈছে যে এইখিনি সংখ্যাটা -20/26 হক মানে এই 5/13 ৰ প্ৰতিক্ৰমেৰে মানে এটো সংখ্যা আমাৰ প্ৰতিক্ৰম কৰি ইয়াৰ লগত পূৰণ কৰিব দিছে ইয়া সোৱা এই 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা অৰ্থাৎ এইখিনি সংখ্যা প্ৰতিক্ৰম কৰি ইয়াৰ লগত আমাৰ পূৰণ কৰিব দিছে তে ইয়াত আমাৰ আছিল -25/26 তে এইটো সংখ্যা প্ৰতিক্ৰম যদি কৰো কিমান হ'ব এটা পূৰণ কৰিব দিছিল কাৰণ আমি ইয়াত পূৰণ দিলো আৰু প্ৰতিক্ৰম কৰিলে আমাৰ কিমান হ'ব 13/5 অৰ্থাৎ প্ৰতিক্ৰম কৰিলে আমাৰ এটো সংখ্যা ওপৰত যাব হি তলত আহিব তে কটাকটি যদি কৰো তে 5/5ত এবাৰ আৰু এখন 5 আমাৰ 25ত কেইবাৰ হৰণ যাব 5 বাৰ কো আমি 13 ইয়াত আমাৰ 13 এবাৰ হৰণ যাব আৰু এটো 13 আমাৰ 26ত কেইবাৰ যাব দুবাৰ তে যদি চাও তলত যদি আমাৰ কিমান থাকিল 2 * 1 কিমান হ'ব 2 আৰু ইফালে আমাৰ থাকিল যে 5 * 1 ইয়াত আমাৰ 5 আৰু ইয়াত মাইনাস আছিল এখন মাইনাস দিল অৰ্থাৎ এটো আছিল আমাৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিবলগীয়া আনসাৰ কোৱেশ্চন নম্বৰ 11 আমাৰ দিছে এটা আমাৰ কৈছে কি বিধি প্ৰয়োগ হৈছে লিখা অৰ্থাৎ আমাৰ তলত যিখিনি আমাৰ সংখ্যা দি আছে ইয়াত আমাৰ কোনটো বিধি প্ৰয়োগ হৈছে এটা আমাৰ লিখিব লাগে তে ইয়াৰ আমাৰ 1 নম্বৰটো হৈছে ইয়াত আমাৰ যে ক্ৰম বিনিময় বিধি আৰু এটো হৈছে আমাৰ এখনো 2 নম্বৰটো আমাৰ হৈছে এটো হল যোগাত্মক অভেদ আৰু 3 নম্বৰটো আমাৰ ইয়াত আমাৰ অভেদটো প্ৰয়োগ হৈছে এটো হল আমাৰ গুণাত্মক অভেদ